Welcome the teachers and my viewers to my YouTube channel Wahid Math World. I will discuss with you some problems of mathematics and solutions for CTET 2026 conducted by CBSE. I am Wahid. মই আজিৰ এই ভিডিঅ'টোত CTET Assam TET 2026 Mathematics Geometry Channel Wahid Math World. First question আপোনালোকে চাব, in the following figure the value of x is. এই x ৰ ভ্যালুটো উলিয়াব লাগে. So easy but important. আপোনালোকে অকমান চাব, ইজি হয় কিন্তু ইম্পৰ্টেণ্ট হয়। এইটো আপোনালোকে জানে সকলোৱে যে এটা পলিগনৰ এটা বহুভুজৰ বহিকোণ কেইটা যোগ কৰিলে 360 ডিগ্ৰী হয়। কিমান ডিগ্ৰী হয়? এটা পলিগনৰ বা এটা বহুভুজৰ বহিকোণ কেইটা যোগ কৰিলে the summation of external angles of a polygon is 360 degree. 360 degree হয়। কিন্তু এটা কথা মনত ৰাখিব লাগিব যে এই কোণটো আৰু এই কোণটো 180, এই কোণটো আৰু এই কোণটো 180, এইটো 180, এটা সৰল কোণ হয়। এতিয়া আমাৰ এক্সটাৰ্নেল এংগল 65 ডিগ্ৰী দিয়া আছে। চাব অকমান চাব মন দি, এটা আছে 65 ডিগ্ৰী, এটা আছে 80 ডিগ্ৰী, এটা অলপ মন দিব। কিন্তু ইয়াতে নাই, নাই মানে কি এই দুটা মিলি কিমান ডিগ্ৰী আছিলে, এইটো আৰু এই কোণটো মিলি 180 হয়। তো 180 পৰা আপোনাৰ 115 দিয়া আছে। 180 পৰা 115 মাইনাছ কৰিলে আপোনাৰ থাকিব 65 থাকিব। গতিকে আমি এই কোণটো পাই গ'লো কিমান, 65 ডিগ্ৰী। গতিকে 65 আমি প্লাছ কৰি দিম এতিয়া। আৰু এইটো আমাৰ নাই, এইটো আছে আমাৰ কিমান, এই চিনটো কি বুজাইছে, 90 বুজাইছে। গতিকে এইটো 90 হ'লে এইটো 90 হ'ব। গতিকে আমি 90 ডিগ্ৰী পালোঁ। এইটো আমি প্লাছ কৰি লওঁ, ইমান হ'ব, এইখিনি হ'ব, 300 ডিগ্ৰী হৈ গ'ল। 300 ডিগ্ৰী হ'লে আমাৰ গোটেইখিনি কিমান আছিলে, 360 আছিলে। যদি 360 পৰা 300 ডিগ্ৰী আমি মাইনাছ কৰি দিব, মাইনাছ কৰি দিয়ক, কিমান থাকিব, 60 ডিগ্ৰী থাকিব। চ' x ইকুৱেল টু 60 ডিগ্ৰী হৈ গ'ল। অপশ্যন 3 টো কাৰেক্ট। কুৱেশ্যন নম্বৰ 2 আপোনালোকে চাব, ইন দ্য এডজইনিং ফিগাৰ দ্য মেজাৰ অফ এ ইজ। এই এ কোণটো উলিয়াব লাগে। ইয়াত আপোনালোকে জানিব, কুৱেশ্যন নম্বৰ 2 চাব, বি অ' চি এটা এংগল ট্ৰাইংগল আৰু এ বি চি এটা ট্ৰাইংগল। এতিয়া আমি চাম বি অ' চি ইন ট্ৰাইংগল বি অ' চি। আপোনালোকে চাব বি অ' চি, এটা এক্স আছে, 108 আছে আৰু ৱাই আছে। গতিকে আমাৰ কি হ'ব, এক্স প্লাছ 108 ডিগ্ৰী প্লাছ ৱাই ইকুৱেল টু 180 ডিগ্ৰী। কাৰণ এটা ট্ৰাইংগলৰ ইণ্টাৰনেল এংগল যোগ কৰিলে 180 ডিগ্ৰী হয়। গতিকে আমি ইয়াতে এক্স প্লাছ ৱাইটো থৈ দিলোঁ, আৰু 180 ইফালে গ'লে কি হ'ব, মাইনাছ হ'ব। 180 ডিগ্ৰী মাইনাছ 108 ডিগ্ৰী হয়। এইটো মাইনাছ কৰিলে কিমান থাকিব আপোনাৰ, 72 ডিগ্ৰী হ'ব ঠিক কৰিলে। গতিকে এটা আমি পাই গ'লোঁ। এতিয়া আমি চাম এ বি চি ইন ট্ৰাইংগল এ বি চি। ইয়াত আপোনাৰ চাব, ইয়াত এ কোণটো আছে আৰু ইয়াত কি আছে, এই কোণটো বি কোণটো, তাৰমানে গোটেইখিনি এক্স কেইটা আছে, দুটা আছে। এই কোণটো আচলতে দুটা এক্স, 2x, আৰু এই কোণটো চি কোণটো হ'ব দুটা ৱাই ইকুৱেল টু
180 ডিগ্ৰী এই কোণটো আমাৰ থাকিল আৰু ইয়াতো আমি কমন লৈছোঁ x প্লাছ y থাকিল 180 ডিগ্ৰী হয় এইটো চাব কোণটো থাকিলে প্লাছ 2 ইনটু x প্লাছ y কিমান আছে 72 ডিগ্ৰী হয় 72 ডিগ্ৰী ইকুৱেল টু 180 ডিগ্ৰী সো আমি ডাইৰেক্টলি ইকুৱেল টু ওলাই ল'ব পাৰোঁ 180 ডিগ্ৰী মাইনাছ এইটো পূৰণ কৰিলে 2 গুণ 4 আৰু 7 গুণ 14 ইমান থাকিল ইয়াৰ পৰা এইটো মাইনাছ কৰিলে আমি 36 পালোঁ 36 ডিগ্ৰী পালোঁ সো কোণ আমাৰ কিমান হ'ল 36 ডিগ্ৰী হৈ গ'ল সো অপশ্যনটো কি হ'ব অপশ্যন 2 36 আছে এটা আছে ধুনীয়া এতিয়া আমি চাম এইটো চাওক কুৱেশ্যন নম্বৰ 3 চাওক কুৱেশ্যন নম্বৰ 3 number of degrees in 2 and 2/3 of a right angle is চাব দেই এইটো আমি এনেকৈ লিখিব পাৰোঁ number of degrees এইটো চাব 2 and 2/3 2 and 2/3 আমি এনেকৈ লিখোঁ of right angle মানে 90 ডিগ্ৰী হয় right angle কিমান 90 ডিগ্ৰী হয় এটা আপুনি চাব 2 3 গুণ 6 7 8 ওপৰত 8 হ'ব আৰু আপুনি 3 হৈ যাব আৰু এইটো হ'ব 90 ডিগ্ৰী এই 3 90 কাটিলে আমাৰ 30 হ'ব 30 আৰু 8 ইনটু কৰিলে কিমান হ'ব 3 গুণ 24 3 8 যা 24 আৰু 0 থাকিল 240 ডিগ্ৰী হয় একদম সহজ 2 and 2/3 of right angle 90 ডিগ্ৰী এইখিনি অংকটো কৰিলে আমাৰ আনসাৰটো 240 ডিগ্ৰী ওলাই গ'ল তো অপশ্যনটো কি আছে আপোনাৰ এইটো অপশ্যন 4 কাৰেক্ট ভেৰি ইজি ইয়াৰ পিছত আপোনালোকে চাব কুৱেশ্যন নম্বৰ 4 এই এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক কিন্তু টেট পৰীক্ষাবিলাকত আহি থাকে সি টেট আসাম টেট এণ্ড আদাৰ টেটছ অলছ' কুৱেশ্যন নম্বৰ 4 আপোনালোকে চাব দ্য ৰেচিঅ' বিটুইন এংগলছ অফ ট্ৰাইংগল আৰ 2:3:4 দ্য এংগলছ অফ দ্য ট্ৰাইংগল উইল বি আপোনালোকে মনত ৰাখিব বা আপোনালোকৰ জনা আছে যে ট্ৰাইংগলৰ 3টা ইণ্টাৰনেল এংগল যোগ কৰিলে 180 ডিগ্ৰী হয় the sum of the internal angles of a triangle is 180 degree that is known to you very well so আমি এটো চাম এই 2 3 আৰু 4 আমি এড কৰি দিওঁ 2 প্লাছ 3 প্লাছ 4 আমি এড কৰিলোঁ কিমান হ'ব 9 হৈ গ'ল এতিয়া আমাৰ ট্ৰাইংগলবিলাকত 3টা এংগল যোগ কৰিলে কিমান ডিগ্ৰী আছিল আমাৰ 180 ডিগ্ৰী আছিলে গতিকে আমি ইয়াতে কি কৰিম 180 ডিগ্ৰীক আমি 9 ৰে ডিভাইড কৰি দিম আৰু প্ৰথমতে আমি কাক দিম এই 2 ল'ম 2 লৈছোঁ তো এই 9 ৰে এটি কাটিলে 2 হ'ব 20 হৈ গ'ল তো 20 আৰু 2 অন কৰিলে 40 হৈ গ'ল 40 ডিগ্ৰী হৈ গ'ল এটা হ'ল ফাৰ্ষ্ট এংগল ফাৰ্ষ্ট সেকেন্ড এংগল আমাৰ কি হ'ব ফাৰ্ষ্ট এংগল পাই গ'লোঁ সেকেন্ডে কি হ'ব আমাৰ এই 20 আছে নহয় এই 20 ইনটু 2 দি দিব এই কি আছিলে ফাৰ্ষ্ট 3 20 ইনটু 3 তো 3 গুণ 6 60 ডিগ্ৰী হৈ গ'ল নেক্সট চাব আপুনি থাৰ্ড এংগল কি হ'ব থাৰ্ড হ'ব 20 থাকিবই 20 ইনটু 30 আমাৰ কি আছে 4 এই 4টো আছে 4 গতিকে 4 গুণ 8 80 গতিকে ফাৰ্ষ্ট এংগলটো কি আছে আমাৰ 40 ডিগ্ৰী সেকেন্ডটো 60 ডিগ্ৰী থাৰ্ডটো 80 ডিগ্ৰী আমি কেনেকৈ কৰিলোঁ প্ৰথমতে এইটো যোগ কৰি দিলোঁ চাম কৰিলোঁ তাৰপিছত 180 যিহেতু এটা ট্ৰাইংগলত ইণ্টাৰনেল এংগলবিলাক যোগ কৰিলে 180 হয় 9 180 আমি ডিভাইড কৰিলোঁ ডিভাইড কৰি আমি 20 পালোঁ 20 আৰু এই ফাৰ্ষ্ট 2 এই 2 আমি পূৰণ কৰি দিলোঁ 2 গুণ 4 40 ডিগ্ৰী হৈ গ'ল নেক্সট আমি এই 20 ল'ম বাৰে বাৰে আমি এইটো ডিভাইড কৰি নাথাকোঁ আমি ডিভাইড কৰিছোঁ এবাৰে গতিকে 20 হৈছে
সো সেকেন্ড এংগলটো আমাৰ কি হ'ব 20 ইনটু 3 এইটো 3 গতিকে 60 হৈ গ'ল থাৰ্ড এংগলটো কি হ'ব আমাৰ 20 আমি এইটো হৰণ কৰি নাথাকোঁ 20 ইনটু 4 এইটো 4 আছিলে গতিকে আমি কি পালোঁ 20 ইনটু 4 মানে 80 ডিগ্ৰী গতিকে আমাৰ টোটেল কিমান হ'লে চাব চেক কৰি লওঁ টোটেল হ'ব নহ'ব 0 এইটো 4 আৰু 6 10 10 আৰু 18 হৈ গ'ল গতিকে অপশ্যনটো আমাৰ কি হ'ব 40 60 80 কোথায় চাই লওঁ 40 60 80 এই অপশ্যনটো কাৰেক্ট এইটো 40 60 80 40 60 80 দিছ অপশ্যন কাৰেক্ট অপশ্যন 3 কাৰেক্ট সো ভিডিওটো চাই কেনে লাগিল কমেণ্টত জনাব এটা লাইক দিব বেছি বেছিকৈ শ্বেয়াৰ কৰিব কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নিশ্চয় আপোনালোকে কৰিবই মোৰ দৃঢ় বিশ্বাস wait for my important videos for CTET and other tests also. Thank you very much.